নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় 20টাকৈ বৃহৎ ঘোষণাৰ তথ্য এই মুহূৰ্তত লৈ আহিছো অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 20টাকৈ বৃহৎ ঘোষণা কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড তাক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে কোনে কোনে নাপাব অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড তাক লৈ মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছে 20টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় আঁচনি পাবলৈ হলে হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ অধিকাৰী হ'ব লাগিব এটা পৰিয়ালৰ পৰা 18 বছৰ উৰ্ধৰ মহিলাইহে লাভ কৰিব অৰুণোদয় আঁচনি বিধৱা 45 বছৰ উৰ্ধৰ অবিবাহিত মহিলা বিবাহ উচ্ছেদিত মহিলা অকলশৰীয়া মহিলাই পাব অৰুণোদয় আঁচনি তৃতীয় লিংগৰ ব্যক্তি লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি বৃদ্ধ বা দুৰ্বল মহিলাই পাব অৰুণোদয় আঁচনি উপাৰ্জনকাৰী অংগক্ষত বা 60 বছৰ উৰ্ধৰ বৃদ্ধ হোৱা পৰিয়ালৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন HIV থেলাছেমিয়া হেমোফিলা চেৰিব্ৰেল পালচি কুষ্ঠ ৰোগ থকা মহিলাই পাব অৰুণোদয় আঁচনি আশ্ৰয়হীন ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলাই পাব অৰুণোদয় আঁচনি অন্ত্যোদয়া অন্ন যোজনাৰ মহিলাই পাব অৰুণোদয় আঁচনি মুঠ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন কোনে কোনে নাপাব অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড তাক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষসকলৰ পৰিয়ালে নাপাব অৰুণোদয় আঁচনি পঞ্চায়ত নগৰ স্থানীয় নিকায় আৰু সাহিত্য পৰিষদৰ সদস্যসকলে নাপাব অৰুণোদয় আঁচনি চিকিৎসক অভিযন্তা আৰ্কিটেক্ট চাৰ্টাৰ্ড একাউণ্টেণ্ট উকিল বেংকাৰ শিক্ষক চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰে নাপাব অৰুণোদয় আঁচনি চৰকাৰী ঠিকাদাৰ ৰিয়েল এষ্টেট বিল্ডাৰ উদ্যোগপতি বাণিজ্য অনুজ্ঞাপত্ৰধাৰী ব্যৱসায় আয়কৰদাতাই নাপাব অৰুণোদয় আঁচনি চাৰিচকীয়া বাহন থকা পৰিয়ালে নাপাব অৰুণোদয় আঁচনি অপ্ৰান্তীয় ভূমিধাৰকে নাপাব অৰুণোদয় আঁচনি অৰুণোদয় প্লাছৰ দৰে একে ধৰণৰ নগৰ আঁচনি হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনিৰ ধন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়ালেও নাপাব অৰুণোদয় আঁচনি ৰাজ্যৰ প্ৰতিটো সমষ্টিতে 10,000 পৰিয়ালে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব এইকেইটা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আগবঢ়াইছে মই বুজাই দিব খুজিছো যে অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধৱা মহিলাগৰাকী অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে তৃতীয় চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে থেলাছেমিয়া আছে হিমোফিলিয়া আছে
চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব। অৰ্থাৎ প্ৰথমতে বিধৱা, ডাইভোৰ্স মহিলা, দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল, HIV, থেলাছেমিয়া, হিমোফেলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃসকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰব সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন কম। ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছোঁ যে 4 লাখ টকা বাৰ্ষিক উপাৰ্জন হলেও ৰেচন কাৰ্ড পাব, কিন্তু অৰুণোদয় 2 লাখ টকা বাৰ্ষিক উপাৰ্জন হলে অৰুণোদয় পাব, তাতকৈ বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় নাপায়। এতিয়া মই ৰেচন কাৰ্ড কেনেকৈ পাব লাগে তাৰ বিষয়ে চমুকৈ কম যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে। গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিবৰ বাবে আহ্বান জনাম। আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছোঁ। এতিয়া অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছোঁ। অৰুণোদয় 1 আৰু 2 যোনে হিতাধিকাৰী আছিল তেওঁলোকেও অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আমি জিলাক কৈছোঁ যে 1 আৰু 2ত পাই থকা হিতাধিকাৰীক 3টো ল'ব, কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব, যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব, যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলোঁ তেতিয়া আমি নাপাম। এই বিষয়ে মই আপোনালোকক বুজাব খুজিছোঁ যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব। মই প্ৰথমতে কৈছিলোঁ যে 10,000 কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব। তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰোঁ পুৰণা আৰু নতুন টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি। এতিয়া মই ৰেচন কাৰ্ড কেনেকৈ পাব লাগে তাৰ বিষয়ে চমুকৈ কম যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে। গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিবৰ বাবে আহ্বান জনাম। আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছোঁ। এতিয়া অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছোঁ। অৰুণোদয় 1 আৰু 2ত যোনে হিতাধিকাৰী আছিল তেওঁলোকেও অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আমি জিলাক কৈছোঁ যে 1 আৰু 2ত পাই থকা হিতাধিকাৰীক 3টো ল'ব, কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব, যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব, যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলোঁ তেতিয়া আমি নাপাম। অসমত এনেকুৱা ডাঙৰ আঁচনি 5,500 কোটি টকীয়া আঁচনি কেতিয়াও কোনো চৰকাৰে ৰূপায়ণ কৰিব পৰা নাছিল। আজি আমাৰ অৰুণোদয় আঁচনিখনৰ পৰা
মানুহে শিকি মধ্যপ্ৰদেশত লাডলি বেহেনা স্কিম আৰম্ভ কৰিছে, ছত্তীশগড়ত মহতাৰী বন্ধন স্কিম আৰম্ভ কৰিছে, কৰ্ণাটকত গৃহজ্যোতি স্কিম আৰম্ভ কৰিছে, নাম বেলেগ বেলেগ লৈছে, কিন্তু ভাৰতৰ এতিয়া মহাৰাষ্ট্ৰত এইবাৰ এই আঁচনিখন ৰূপায়ণ হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যত এই অৰুণোদয় আঁচনিখন আজি ৰূপায়িত হৈছে। ঠিক তেনেকে আজি আমাৰ যদি আমি অলপমান চিন্তা কৰোঁ তেতিয়াহ'লে ৰেচন কাৰ্ডৰ কাৰণে আমি যদি চাওঁ যে আজি আমাৰ ৰেচন কাৰ্ডত প্ৰতি কেজিত আমাৰ কিমান দাম। আমি যদি মই দামলৈকে নগৈ মই যদি ধৰি লওঁ যে 30 টকা প্ৰতি কেজি চাউলৰ দাম, তেতিয়াহ'লে 30 টকাকৈ আজি আমি 19,60,000 ফেমিলিত আমি 19,60,000 লোকক আমি ৰেচন কাৰ্ড দিম। ৰেচন কাৰ্ড দিয়া মানে তেওঁলোকে 5 কেজিকৈ চাউল বিনা পইচাত তেওঁলোকে প্ৰত্যেক মাহত পাব। মই বুজাই দিব খুজিছো যে অৰুণোদয় কোনে কোনে পাব লাগে। প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী।